হয় মই এতিয়া উপস্থিত আছোঁ চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যানত আজি বনচু ফৰেষ্ট বিভাগ NGO আৰু ইয়াৰ লোকেল ৰাইজসকলে আমি দেখিবলৈ পাইছোঁ এই দেগলি এৰিয়াত এই জংঘলত বা ৰাষ্ট্ৰীয় উদ্যানত গছ গছনি ৰোৱাটো আমি দেখিবলৈ পাইছোঁ মই দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ ইয়াৰ ডাঙৰ ডাঙৰ গছ গছনি আছিল কিন্তু এই এৰিয়াত লুংচুং এৰিয়া বা উল্টাপানী এৰিয়া এই এৰিয়াত যে বন বিভাগক প্ৰটেক্ট দিয়া হৈছিল কিন্তু ইয়াত জংঘল কাটি কাটি এই ঘৰ বসবাস কৰা হৈছে ইয়াৰ কাৰণে আকৌ এই দেগলি এৰিয়াত বা বনচু বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নে 9 লাখ গছ গছনি ৰোৱা হ'ব আজি প্ৰথম এই দেগলি এৰিয়া হুলটুগাঁও ডিভিজন বিষ্ণুৰী ৰেঞ্চৰ আণ্ডাৰত এই দেগলি এৰিয়াত আজি প্ৰথম যে আয়োজন কৰা হৈছে প্লান্টেশ্যন কৰা আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ এই পৰিৱেশ ইয়াত যদি চাই ইয়াত ডাঙৰ ডাঙৰ গছ গছনি আছিল যদি চাই অলপ আগত এইফালে ইনক্ৰছ হৈছে বা জংঘলটো কাটি ঘৰ বনোৱা হৈছে ইয়াৰ কাৰণে ইয়াৰো ডাঙৰ ডাঙৰ গছ গছনি আছিল এতিয়া আকৌ এইটো ভালকৈ জাৰি ৰাখিব পাৰে বা এইটো প্ৰটেকশ্যন দিব পাৰে ইয়াৰ কাৰণে আজি বনচুৰ পৰা ইয়াৰ যে প্ৰগ্ৰাম আয়োজন কৰা হৈছে কি ক'ব এজন যাৰ আছে কিমান হাজাৰ বা কিমান লাখ যে বনচুই প্লান্টেশ্যন কৰিব আমি আমাৰ মিছনটো হ'ল 9 লাখ 9 লাখ আমি গছ ৰোপণ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ তা আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা আমি আবেলি 4টালৈকে আমি আজি ৰুম আৰু অহাকালি এনেকৈ আমি গৈ থাকিম কিমান মানে মাহ কিমান দিন লাগিব সেইটো আমি ক'ব পৰা নাই কিন্তু আমাৰ কেলকুলেশ্যনটো আমি হয়তো 3-4 মাহৰ ভিতৰত আমি শেষ কৰিম কিন্তু আমাৰ মিছনটো হ'ল 9 লাখ আমি গছ ৰোপণ কৰিব লাগে অকল ইয়াত নহয় চিগনেচাৰ নেশ্যনেল ৱাইল্ড লাইফৰ মাত্ৰ নহয় আমি চিৰাঙত আমি চিৰাং ডিষ্ট্ৰিক্টতো আমি ৰুম ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত আৰু লগতে আমাৰ হুলটুগাঁও আছে হুলটুগাঁও ডিভিজনতো আছে কোকৰাঝাৰ ডিভিজন আছে ৰাইমনা ৱাইল্ড লাইফ চেংচুৰী আছে তো গতিকে সেনেকুৱা ঠাইবিলাকৰ আমি গছ ৰোপণ কৰিম বুলি ভাবিছোঁ কাৰণ বহুতে আজি ইনক্ৰ'চাৰবিলাকে যে গছ গছনিবিলাক কাটি আমাৰ যি ইয়াত মানে জীৱ জন্তু আছে সেই জীৱ জন্তুবিলাকৰ যি থকাৰ পৰিৱেশ সেই এতিয়া কি হৈছে যে হাতীবিলাকে ইয়াৰ পৰা ওলাই যায় যে আমাৰ ওচৰত থকা যিবিলাক ঘৰ বাৰী তেওঁলোকক খুব মানে অসুবিধা দিয়ে ডিষ্টাৰ্ব দিয়ে গতিকে যে আমি ভাবোঁ যে গছ গছনি নাথাকাৰ কাৰণে ইয়াত খাদ্য নাথাকাৰ কাৰণে যে আজি ইয়াৰ পৰা হাতী ওলাই গৈছে বা বিভিন্ন জীৱ জন্তুবিলাক ইয়াৰ পৰা ওলাই গৈছে খাদ্যৰ অভাৱৰ কাৰণে গতিকে ইয়াৰ পৰা আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যে BTC ডিপাৰ্টমেণ্ট বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি বিষয়ববীয়াসকল আছে মন্ত্ৰী মহল আছে EM সকল আছে যে তেওঁলোকে অন্তত মানে খাদ্যখিনিৰ কাৰণেও যেনিবা ব্যৱস্থা যাতে লয় তাৰ কাৰণে ইয়াৰ পৰাই আমি অনুৰোধ কৰিছোঁ যে আমি যিমান পাৰোঁ আমি বনচু হিচাপে আমিতো ৰুমে আৰু সকলো ইয়াত যিমানখিনি মানে হেৰি আছে ৰাইজ আছে অল ইণ্ডিয়া অল আছাম যিমানখিনি আছে আমি আহ্বান জনাম যে তেওঁলোকে অন্তত গছ ইয়াত আহি ৰোপণ কৰিব নোৱাৰিলেও যে আমাক অন্তত 50 rupees দি আমাক যাতে সহায় কৰে কাৰণ আমাৰ সেনেকুৱা মানে প্ৰজেক্ট নাই যে আমি গছ ৰোপণ কৰি কিবা এটা স্কিম ল'ম এনেকুৱা উদ্দেশ্য আমাৰ নাই যে গতিকে আমাৰ ফাণ্ডিং যেটো ব্যৱস্থা নাই তো তাৰ কাৰণে যে কোনোবা এজন ব্যক্তিয়ে যদি ভাবে মোৰ ল'ৰাৰ নামত মই গছ এটা ৰোপণ কৰিম সেনেকুৱা যদি তেখেতে আমাক 50 rupees দিয়ে তেখেতৰ নামটো খলগত আমি লিখি যে এই বাচ্চাৰ নামত বা আমি মানে হেৰি নামত কোনোবা এজন ব্যক্তিৰ নামত আমি এই মানে হেৰিটো লগাই আমি থম এতিয়া এই যে চিকনা জহলাও যে ৰাষ্ট্ৰীয় উদ্যান ইয়াত লাহেকৈ ইনক্ৰ'চ হৈছে ইয়াৰ মানে চৰকাৰে অতি সোনকালে বা আমি যোৱাকালি যে CC আছিল ফৰেষ্টৰ কৈছে অতি সোনকালে ইয়াৰ পৰা ইভেকশ্যন কৰা হ'ব ইয়াৰ বিষয়ে কি ক'ব মানে চব ৰাইজসকলক বা বিভিন্ন দল সংগঠনক ৰাইজক আমি সেইকাৰণে আমি যিবিলাক ইনক্ৰ'চাৰ হৈ আছে যে তেওঁলোকক আমি অনুৰোধ জনাম
যে তেওঁলোকে অন্তত যেনিবা ফৰেন লেণ্ডৰ মাটিখিনি মানে তেওঁলোকে মুকলি কৰি দিব লাগে কাৰণ এই লেণ্ডটোতো তেওঁলোকৰ নামত নাই যে তেওঁলোকে ইনক্ল'জাৰ হৈ আছে তেওঁলোকক আমি এটাই অনুৰোধ জনাম যে তেওঁলোকৰ যি জন্মঠাই আছে বা তেওঁলোকৰ যি জন্ম গাঁও আছে তে উভতাই যাব লাগে আৰু যিসকলে আজি আমি শুনিছোঁ বা গম পাই আছোঁ যে ডাঙৰ ডাঙৰ যিবিলাক টকা পইচা আছে তেওঁলোকেহে বিজনেছ কৰি আছে বিজনেছ কৰি থকা বুলি আমি গম পাই আছোঁ যে মাটিটো মানে হাজিৰা দি পিনে মাটিটো মানে হেৰি কৰিলে ফৰেষ্ট লেণ্ডখিনি কাটি পিনে আকৌ সেইটো আৰু বেলেগক বিক্ৰী কৰি দিয়ে মানে ইয়াতে বিজনেছ চলি আছে সেনেকৈ আমি ভাবিছোঁ আৰু যিবিলাক মানে ধনী মানে হেৰি আছে শ্ৰেণীৰ ব্যক্তিসকল আছে তেওঁলোকে মানে চাহপাত ৰুবৰ কাৰণে বিভিন্ন গছ মানে তামোল ৰুবৰ কাৰণে যে এই যে মানে হেৰিবিলাক যে আমাৰ যিবিলাক অশিক্ষিত ব্যক্তিসকল তেওঁলোকক হাজিৰা দি টকাৰ পইচা প্ৰলোভন দি যে তেওঁলোকক পঠাই পিনে মানে এই জংঘলটো মানে ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলায় বুলি আমি শুনি আছোঁ গতিকে সকলোকে অনুৰোধ জনাইছোঁ সকলো ৰাইজকে জনাই আছোঁ যে আমি ৱাইল্ড লাইফ মানে নেশ্যনেল এই চেঞ্চুৰীটো মানে আমি বাচাব লাগিব বচাই যাতে আমি ইয়াত গ্ৰীণ বডোলেণ্ড আমি মিছন বা গ্ৰীণ এটা বডোলেণ্ড সৃষ্টি আমি কৰিব পাৰোঁ আৰু ইয়াত যিমানখিনি ৱাইল্ড লাইফ আছে সেইটো আমি বচাই ৰাখিব যাতে পাৰোঁ যে আমি ভাবোঁ যে আমাৰ চ'ৰ্চ থাকিলে নেচাৰেল চ'ৰ্চ থাকিলে নিশ্চয় আমাৰ সপোনবিলাকো বাস্তৱত পৰিণত হ'ব বুলি আমি ভাবোঁ হয় এইটোৱেই হ'ল বনচু বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন বা ফৰেষ্ট বিভাগ NGO আজি যে কোকৰাঝাৰ যে হুলটুগাঁও ডিভিজনৰ ডিগলি এৰিয়াতে যে চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানত যে অলপ জংঘল আছে এই জংঘলত আকৌ বেছি যে গছ গছনি হয় ইয়াত যে প্লান্টেশ্যন প্ৰগ্ৰাম কৰাটো আমি দেখিবলৈ পাইছোঁ আৰু এইটোৱেই হ'ল এই চিকনা জহলাও যে ৰাষ্ট্ৰীয় উদ্যানটো যদি বচাব লাগে সব ৰাইজৰ এইটো ইয়াত যে কপাৰেশ্যন লাগিব তাৰলৈচোন এই নেশ্যনেল পাৰ্কটো জীয়াই থাকিব